হয় হয় মোৰ খুৰাৰ ল'ৰা চন্দন ডেকা ভাইটি তেওঁৰ যোৱা বছৰ 25 চনৰ 1 এপ্ৰিলত তেখেতৰ আকস্মিকভাৱে মৃত্যু হৈছিল। গতিকে তেওঁ জীৱনটো বহুত সংগ্ৰাম কৰিব লগা হৈছিলে, কাৰণ তেওঁ সৰুতে মাক দেউতাক ঢুকাইছিলে 6-7 বছৰ বয়সতে। তেতিয়াৰ পৰা সেই হাত মৰা ল'ৰাজন অ'ত এদিন তেনেকে কৰি কৰি তেওঁ মামাক চন্দন ডেকাৰ মামাক মলাৰাম ডেকাৰ তত্বাৱধানত তেওঁ প্ৰি প্ৰাইমেৰী স্কুলৰ পৰা আৰম্ভ কৰি মৰিগাঁও কলেজত স্নাতক ডিগ্ৰী লৈ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী পলিটিকেল ছায়েন্সত লৈ পাছ কৰিলে। গতিকে তেওঁ জীৱনত যিহেতু বহুত ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈছিল, গতিকে জীৱনটোত একোৱেই নাপালে। পিছত আপোনাৰ 2022 চনত তেওঁ লাহৰীঘাট ব্লকত ব্লক কোঅৰ্ডিনেটৰ হিচাপে তেওঁ কৰ্মৰত আছিল আৰু তাৰ 2 বছৰৰ পাছতে তেখেতৰ আকস্মিকভাৱে মৃত্যু হৈছিল। সেই আমি তেওঁৰ যিহেতু মোৰ ভাইটি, গতিকে চন্দন ডেকাৰ শৰণত এখন ডিবেট কম্পিটিশ্যনৰ আয়োজন কৰিছোঁ। চন্দন ডেকা মেমৰিয়েল ইণ্টাৰ স্কুল ডিবেট কম্পিটিশ্যন আমি আজি পাতিছোঁ আমাৰ মন্থন কোঁৱৰ চেণ্ট্ৰেল স্কুলত। গতিকে আমি পাৰ্টিচিপেট আমাৰ হৈছে বহুত কেইখন স্কুলৰ ছাত্ৰ ছাত্ৰী আহিছে, চেণ্ট ফ্ৰেছাৰ আহিছে, মায়ঙৰ স্কুলৰ পৰা আহিছে, মায়ং জাতীয় বিদ্যালয়ৰ পৰা আহিছে আৰু বহুকেইখন তেনেকে আমাৰ ছাত্ৰ ছাত্ৰীসকল আহি পেলাই ডিবেট কম্পিটিশ্যনত ভাগ লৈছে। গতিকে আমি ভাবিছোঁ যে এই ডিবেট কম্পিটিশ্যনটো আমি প্ৰতি বছৰে পালন কৰিবলৈ চেষ্টা কৰিম, যিহেতু চন্দন ডেকাৰ স্মৃতি আমি অমৰ কৰি ৰাখিব বিচাৰিছোঁ। সেইকাৰণে আমি প্ৰতি বছৰে পাতিবলৈ চেষ্টা কৰিম আৰু এতিয়ালৈকে পাৰ্টিচিপেট যিসকলে কৰিছে খুব সুন্দৰ টপিকৰে তেওঁলোকে বক্তব্য দাঙি ধৰিছে। গতিকে ইমানখিনি। গতিকে আমি ভাবিছোঁ যে মৰিগাঁও জিলাত ডিবেটৰ এৱাৰনেছটো খুব কম। আমি 38খন স্কুলত আমি 38খন স্কুলত আমাৰ ডিবেট কম্পিটিশ্যনৰ কাৰণে আমি চিঠি দিছিলোঁ, কিন্তু তাৰ পৰা আমি বিশেষভাৱে সঁহাৰি নাপালোঁ। গতিকে মই ভাবোঁ যে মৰিগাঁও সচেতন ৰাইজে যদি ডিবেট কম্পিটিশ্যনৰ সজাগতামূলক কিছু কাৰ্যসূচী ৰাখে, তেতিয়াহ'লে চাগে আৰু অলপ উন্নতি হ'ব। ককা আইতাৰ পুৰণি জীৱন ধাৰা আৰু এতিয়াৰ জীৱন ধাৰা, সেইটোৰ ওপৰত আমি টপিক দিছোঁ। ছাত্ৰীৰ মনৰ ভাৱ বুলি ক'বলৈ গ'লে ছাত্ৰ ছাত্ৰীসকলে যিসকলে পাৰ্টিচিপেট কৰিছে তেওঁলোকে খুব সুন্দৰভাৱে ককা আইতাৰ জীৱনশৈলীৰ ওপৰত কৈছে, আগৰখিনিৰ কথা কৈছে, এতিয়াৰ বৰ্তমানৰখিনিৰ কথা কৈছে। গতিকে মই ভাবোঁ যে ইয়াৰ দ্বাৰা বহুত ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। ধন্যবাদ।